নমস্কাৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিছু উপকৃত হ'ব সেই বুলি ভাবি আজি আসলতে এই ভিডিঅ'টো বনাইছো। আপোনালোকে নেভাবিব যে এইটো মই প্ৰমোশনাল ভিডিঅ' বনাইছো বা কাৰোবাৰ ক্ষতি কৰিবৰ কাৰণে মই এইটো বনাইছো। এইটো ৰাইজৰ স্বাৰ্থত আসলতে এই ভিডিঅ'টো তৈয়াৰ কৰিছো। সো ফ্ৰেন্ডস আপোনালোকে চাওক মোৰ হাতত এটা বটল আছে। এই বটলটো হৈছে আপোনালোকে প্ৰত্যেককে বজাৰৰ পৰা কিনি খোৱা এটা পানীৰ বটল। ইয়াৰ মই যেটো কোম্পানী এই কোম্পানীটো মই আপোনালোকক দেখুৱাবলৈ নাযাওঁ বা এই কোম্পানীটোৰ কথা মই নকওঁ, কিন্তু আপোনালোকক দেখুৱাইছো এইটো এটা হাফ লিটাৰী পানী বটল। আৰু এই হাফ লিটাৰী পানী বটলটো আপোনালোকে যেতিয়া বজাৰৰ পৰা কিনে এই বটলটোৰ দাম হৈছে 10 টকা। প্ৰত্যেককে কিনি আছে বজাৰৰ পৰা, কিন্তু এই পানী বটলটোত হাফ লিটাৰ পানী প্ৰত্যেককে খাব পাইছিল 10 টকাৰ বিনিময়ত। কিন্তু এতিয়া বৰ্তমান আমাৰ যিখন অসমৰ বজাৰ এই বজাৰখনলৈ এটা কোম্পানীয়ে পানীৰ এটা বটল আগবঢ়াইছে ৰাইজৰ কাৰণে। সেই বটলটো চাওক, এই মই আপোনালোকক দেখুৱাইছো এইটো বটল। ইয়াত ইণ্ডিপেণ্ডেন্স বুলি লিখা আছে। এইটো এটা হৈছে পানীৰ বটল, বিশুদ্ধ খোৱা পানীৰ বটল। এই বটলটোৰ দাম হৈছে 10 টকা। আপোনালোকে এই বটলটোত পানী পাব 750 ml, অৰ্থাৎ 3 পোৱা আপোনালোকে পানী পাব এই বটলটোত। আৰু এই বটলটোৰ দাম হৈছে মাত্ৰ 10 টকা। আৰু এই পানী বটলটো আৰু সেই কোম্পানীটোৰ মাজত আসলতে মই এইটো দেখুৱাব বিচৰা নাই যে আপোনালোকৰ কোনটো লাভ হ'ব বা কোনটো লছ হ'ব, এইটো আপোনালোকক ক'ব বিচৰা নাই। কিন্তু এটা কথা যে সেই বটলটো আপোনালোকে আধা লিটাৰ পানী বটলৰ বিপৰীতে আপোনালোকে 10 টকা খৰচ কৰিব লাগিব। আৰু এই পানী বটলটোৰ 3 পোৱা পানীৰ বিপৰীতে আপোনালোকে 10 টকা খৰচ কৰিব লাগিব। সেই কথাটো আপোনালোকৰ কাৰণে আগবঢ়ালো। সো ফ্ৰেন্ডস ভিডিঅ'টো যিমান ভাল লাগিছে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো। ধন্যবাদ।